নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। প্ৰস্তুত কৰা হল লাখপতি বাইদেউৰ তালিকা আৰু চৰকাৰী প্ৰস্তুত কৰিলে লাখপতি বাইদেউৰ আঁচনিৰ তালিকা আৰু এই তালিকাত আপোনাৰো নাম আছে নে নাই আপুনিও জানিব পাৰিব আৰু অতি শীঘ্ৰেই লাখপতি বাইদেউৰ যেটো তালিকা প্ৰস্তুত কৰা হৈছে আৰু কিছুদিনৰ পিছতে দিয়া হ'ব ধন লাখপতি বাইদেউ আঁচনিৰ ধন মুকলি কৰি দিয়া হ'ব। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। सरकारे प्रस्तुत करिले लाखपति बाइदेउर तालिका सरकारे प्रस्तुत करिले लाखपति बाइदेउर तालिका बर्तमानলৈকে बासी उलुआ হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউক আৰু দুটা পৰ্যায়ৰ ভেৰিফিকেশনৰ পিছতে বাছি উলুआ হৈছে লাখ লাখ মহিলাক 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰেই সোমাব 10,000 কৈ টকা 10,000 কৈ টকা লাভ কৰিব 30 লাখ মহিলাই। এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা। শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিনো ঘোষণা কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ যিসকল মহিলাই লাখপতি বাইদেউ আঁচনিৰ আবেদন কৰিছিলে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ এয়া কিয়নো চৰকাৰে प्रस्तुत करिले लाखपति बाइदेउर तालिका सरकारे प्रस्तुत करिছে लाखपति बाइदेउर तालिका और बर्तमानলৈকে बासी উলুआ হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউ আৰু যেটো সকলোকে এতিয়া পৰামৰ্শ দিয়া হৈছে এই পইচা এই টকা কামত লগাবলৈ কামত খটাবলৈ পৰামৰ্শ দিয়া হৈছে দুটা পৰ্যায়ৰ ভেৰিফিকেশনৰ পিছতে বাছি উলুआ হৈছে লাখ লাখ মহিলাক দুটা পৰ্যায়ৰ ভেৰিফিকেশন কৰা হৈছে আৰু বৰ্তমানে ভেৰিফিকেশন চলি আছে বুলি জানিব পৰা হৈছে কিয়নো 32 লাখ বৰ্তমান সময়লৈকে মহিলাক যেটো বিচাৰি উলুआ হৈছে কিন্তু ইয়াৰ মাজতে 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰেই ধন সোমাব আৰু প্ৰথম কিস্তিত যেটো ধন দিয়া হ'ব 10,000 কৈ টকা 10,000 কৈ টকা লাভ কৰিব প্ৰত্যেক গৰাকী মহিলা আৰু সেই টকাৰে আপুনি ব্যৱসায় কৰিব লাগিব বা কিছু ভাল কামত আপুনি খটাব লাগিব সেই টকা বুলি উল্লেখ কৰিছে চৰকাৰে। শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিনো ঘোষণা কৰা হ'ব আৰু অতি শীঘ্ৰে আপোনাৰ বেংকত যি টকা দিয়া হ'ব সেই টকাটো কোন তাৰিখে কোন দিনা দিয়া হ'ব হেয়া ঘোষণা কৰা হ'ব অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে এই কথা ঘোষণা কৰিব। বৰ্তমানলৈকে বাছি উলুआ হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউক আৰু দুটা পৰ্যায়ৰ ভেৰিফিকেশনৰ পিছত বাছি উলুआ হৈছে লাখ লাখ মহিলাক 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰেই সোমাব 10,000 কৈ টকা আৰু এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। শীঘ্ৰেই বেংক একাউণ্টত ধন প্ৰদানৰ দিনো ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা চৰকাৰে প্ৰস্তুত কৰিলে লাখপতি বাইদেউৰ তালিকা আৰু এই তালিকাত বৰ্তমান সময়লৈকে 32,29,290 গৰাকী লাখপতি বাইদেউক বাছি উলুआ হৈছে আৰু বৰ্তমান সময়লৈকে ভেৰিফিকেশন চলি আছে চৰকাৰৰ। এই সন্দৰ্ভত মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছো আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশন দুবাৰকৈ ভেৰিফিকেশন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশন চলি আছে আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতিক্ৰমত 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যক আমি 10,000 কৈ টকা দিয়া কথা ভাবিছোঁ আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায় কামত যাতে নিয়োগ কৰিব পৰা যায় কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আশাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয় তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব যাৰ কাৰণে এনেকুৱা আমাৰ যি অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু এই আঁচনিটো যদি আমি আগন্তুক দিনত যেহেতু আমাৰ এতিয়ালৈ লাখপতি বাইদেউ আমাৰ
প্ৰায় 8,50,000 লাখপতি বাইদেউ আছে আৰু সেই লাখপতি বাইদেউগৰাকী প্ৰকৃত অৰ্থত তেওঁলোকে প্ৰতি মাহত অতি কমেও 8,000 আৰু 12 মাহ ধৰিলে তেওঁলোকে 1 লাখ টকাকৈ ইনকাম কৰি আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যি অতি কমেও যদি আমি 30 লাখ যদি মহিলাক যদিও আমাৰ 32 লাখ যদিও আমি পাইছোঁ, 30 লাখ মহিলাক যদি আমি 1 লাখকৈ যদি টকা যদি ইনকাম কৰা যদি বাদ দেখুৱাই দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ওপৰত অসমত আমাৰ অসমৰ মহিলাসকলে সদস্যাসকলে 3,000 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব প্ৰতি বছৰত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্যা আমি চিনাক্ত কৰি লৈছোঁ আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতি কমেও 30 লাখ মহিলা সদস্যা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যাক আমি 10,000কৈ টকা দিয়াৰ কথা ভাবিছোঁ আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায়, কামত যাতে নিয়োগ কৰিব পৰা যায়। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম, তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আশাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয়, তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব।